হেল্ল' গাইছ, কি খবৰ? ভালনে? আমাৰ ভালেই। এইফালে মই আজি কাপোৰ ইস্ত্ৰি কৰি আছোঁ। এইযোৰ কাপোৰযোৰ বহুত দিন হ'ল পিন্ধোৱা নাই, আজি পিন্ধিম বুলি ইস্ত্ৰি কৰিছোঁ। আৰু এইফালে গাঁৱতে ভোজ এটা আছে, তালৈ যাব ওলাই আহিছোঁ। এইফালে গাঁৱৰ বোৱাৰী বৌহঁত সকলো মিলি পেলাই একেলগে যাম। আৰু এইফালে ভোজৰ ঘৰ পাই গ'লোহি আৰু ইয়াত দিছে আৰু ধুনীয়াকৈ ভাতকেইটা খাই লওঁ। আৰু খাই বৈ হ'ল, বাহিৰতে অকণমান বহিছোঁ। তামোল এখন খাই পেলাই বোলো এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু এয়া ঘৰলৈ সকলো আহি আছোঁ। ইজনী আমাৰ ছোৱালীকণ। আৰু ভোজৰ পৰা আহি অকণমান শুলোহি। এতিয়া সন্ধিয়া হ'ল, এতিয়া যাম, বিয়া এখন আছে, তালৈ যাম। আজি মানে খাই থকা দিনে, আজি লোকৰ খাই থকা দিন। আজি ঘৰত বনাবলগীয়া হোৱা নাই, ঘৰৰ বাটো চব বাদ দিলোঁ আৰু ইফালে বিয়াখন আহি পাই গ'লোহি। ছোৱালী, মই, বা, মা, চিম্পী, বিতাই এনেকৈ সকলোখিনি আহিছোঁ। আমি খোজকাঢ়ি আহিছোঁ, বেছি দূৰ নহয়, অকণমান। আৰু এয়া বিয়া ঘৰত আহি বহিছোঁহি আৰু খাবলৈ বহিলোঁ। মানুহজনৰ বন্ধু, মানে মিষ্টাৰৰ বন্ধুৰ বিয়া। আজি ৰিচিপশ্যন, বিয়া বাৰু পৰহিয়ে গ'ল। আৰু এয়া খাবলৈ বহিছোঁ আৰু খাই বৈ আহি অকণ বাহিৰতে বহিছোঁ। ছোৱালীয়ে সুখী মানে বৰমাকৰ লগত ফটো দিছে, বৰমায়ে আৰু এয়া ঘৰত আহি দেউতালৈ আকৌ চাহ একাপ বনাই দিছোঁ, দেউতা যোৱা নাছিলে যিহেতু। আৰু এফালে দেউতাক কণী অমলেট কৰি ভাত বনাই দিলোঁ। আমি নাখাওঁ, খাই আছোঁ যিহেতু, দাইল, কণী অমলেট আৰু ভাত। তাৰপিছতে বাচন বৰ্তনখিনি ধুই লওঁ। এজন মানুহৰ কাৰণে বনালেওতো বাচন সমানেই ওলাই দিয়কচোন ধুবৰ কাৰণে। আৰু ধুই মেলি ধুনীয়াকৈ শুই থাকোঁ আৰু এইফালে গৰম পানী মই বনাই আনিছোঁ। ৰাতিপুৱা যিহেতু শোৱাৰ পৰা উঠি পেলাই গৰম পানী খাওঁ, বিচনাৰ পৰা উঠিয়ে। আৰু ইয়াৰ ছোৱালীকণ টোপনি গ'ল, দিনটো ভাগৰে জাগৰে এৰিকচোন। স্কুলৰ পৰাও আহি পেলাই অলপ নুশুলেও আজি। আৰু এইফালে ময়ো মুখখন বোলো ধুই আহোঁ, দেউতাই ভাতকেইটা খাই মানে। বাকী বাচন বৰ্তন ধোৱা হ'ল, দেউতাই খোৱা কাঁহীখন ধুলেই হ'ব আৰু মুখখন এয়া ধুনীয়াকৈ ধুই ল'লোঁ। মেকআপবোৰ আঁতৰাই লৈছোঁ আকৌ, অকণমান যিহেতু মেকআপ কৰি গৈছিলোঁ বিয়া বুলি। আৰু এতিয়া ধুনীয়াকৈ শুই থাকোঁগৈ আৰু গুড নাইট। ঠাণ্ডাও লাগিছে। মায়েহঁত শুলেই আমাৰ, সি কিনিছেনে, ইমান ৰাতি হৈছে। বাই বাই।